নেক্সট চোৱা ইয়াতো কথাটো একেটাই এইটো অকমান আমি বেলেগ ধৰণে কৰিম হা তোমালোকে মন দি চোৱা ইয়াত কৈছে 1.1968 হৰণ 0.16 ৰ মান তাৰ মানে কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব কি আছে 1.1968 হৰণ 0.16 এইটো আমি প্ৰথমতে এনেকে পাতি লম ভালকে মন দি শুনা এইটো অকমান বুজিব লাগিব তোমালোকে সো 1.1968 ওকে সো ইয়াত কথাটো হল কি দশমিকবোৰ প্ৰথমতে আমি অতৰাই লম ওকে সো দশমিকবোৰ অতৰাবলৈ হলে কি কৰিব লাগে এটা তোমালোকক টেকনিক দিছো দশমিকবোৰ অতৰাবলৈ হলে মনত ৰাখিবা তলৰ দশমিক উঠাবলৈ ওপৰত শূন্য দিবা আৰু ওপৰৰ দশমিক উঠাবলৈ তলত শূন্য দিবা এতিয়া শূন্য কেইটা দিম তাৰ কাৰণে চাব লাগিব তলত কেইটা অংকৰ আগত আছে দশমিক হেতু চাব লাগে যদি এটা অংকৰ দশমিক আগত দশমিক থাকে তেতিয়াহলে ওপৰত এটা শূন্য দুটা অংকৰ আগত যদি দশমিক থাকে তেতিয়া ওপৰত দুটা শূন্য ঠিক আছে ঠিক তেনেকৈ ওপৰত যদি এটা অংকৰ আগত দশমিক থাকে তলৰ এটা শূন্য আৰু দুটা অংকৰ আগত যদি দশমিক থাকে তলত দুটা শূন্য ঠিক তেনেকৈ তিনটা বা চাৰিটা অংকৰ আগত যদি দশমিক থাকে তেতিয়া তলত ইমানটা শূন্য দিব লাগে সো এইটো যদি চাও আমি ইয়াত কি দেখিছো তলত দুটা অংকৰ আগত দশমিক আছে সেইকাৰণে আমি কি কৰিম ওপৰত দুটা অংকৰ আগত মানে ওপৰত দুটা শূন্য দিম ঠিক আছে সো আমি এই সংখ্যাকেইটা পাতিলেও দশমিকবোৰ নাইকিয়াকে 11968 এটা কথাটো হল কি তলত যেহেতু দুটা অংকৰ আগত দশমিক আছে সেইকাৰণে ওপৰত আমি দুটা শূন্য দিম আৰু দুটা শূন্য দিয়া মানে লগত 100 ঠিক আছে বা তোমালোকে এইটো এনেকৈ কৰিব পাৰা ইয়াত তোমালোকে এনেকৈ শূন্য শূন্য লগত দুটা দি দিব পাৰা ঠিক আছে এনেকৈ দিলে সংখ্যাটো ডাঙৰ হৈ যায় সেইকাৰণে আমি কি কৰিছো এনেকৈ পূৰণ চিন দি পেলাই 100 দি দিছো ঠিক আছে আৰু তলত আমি কি কৰিম তলত আমি চাৰিটা শূন্য দিম কেলে ইয়াত ওপৰত চাৰিটাৰ আগত দশমিক আছে সো চাৰিটাৰ আগত দশমিক থাকিলে চাৰিটা শূন্য দিম আৰু চাৰিটা শূন্য দিয়া মানে এইটো এনেকৈ কৰিব তাৰপিছত কাম কি বাকি থাকিলে কটাকটি কৰা এইটোৰে এইটো ঠিক আছে সো তেতিয়াহলে আমি নতুন এটা সংখ্যা পাম হয়নে নতুন সংখ্যা এটা যদি পাওঁ ওকে নতুন সংখ্যা কি পালো তেতিয়া তলত 16 পালো ইনটু 100 এফালে 11968 ওকে তাৰপিছতে এটা কি কৰিব লাগিব জাস্ট এইটো কটাকটি কৰিব লাগিব কটাকটি সকে তোমালোকে কৰিব জানিবা সো আমি দুইৰে কাটো ইজিকে ওকে যুগ্ম সংখ্যা হলে তোমালোকে সদায় দুইৰে কাটিবা 2 8 গুণ 16 তাৰপিছত এইটো কাটো 2 5 গুণ 10 11 টুক বাৰ না যায় 2 5 গুণ 10 কৰিলো 11 আছিল 2 5 গুণ 10 পালো 1 থাকিলে 1 টু এই 9 ৰ লগত 19 হল 2 9 গুণ 18 19 আছিল 18 পালো 1 থাকি গল 1 টাকো ইয়াত 100 ৰ লগত বহাই দিলো 16 হল 2 8 গুণ 16 আৰু 2 4 গুণ 8 এনেকৈ আমি গুটেকেটা কাটি দিলো ওকে আকৌ দুইৰে কাটা 2 4 গুণ 8 ওকে 2 4 গুণ 8 কি হ'ব এটো প্ৰথমতে 5 আছে না 5 তো কাটিলো 2 2 গুণ 4 ওকে 5 তো আমি দুইৰে কাটিছো 4 দুইৰে কাটিছো 2 2 গুণ 4 পালো 1 থাকি গল 1 টু 9 লগত 19 হ'ব 2 9 গুণ 18 19 আছিল 18 পালো 1 থাকি গল এফালে 8 লগত বহাই দিলো 1 টু 18 হল যে সো 2 9 গুণ 18 তাৰপিছত আমাৰ থাকিলে 4 4 টুক 2 ৰে 2 গুণ 4 আকৌ কাটো 2 ৰে 2 গুণ 4 ওকে 2 ৰে এই 2 টু কাটিলো এটোৰ গলে এই 2 টুক এবাৰ 9 2 4 গুণ 8 1 থাকি গল ইয়াত 19 হলগে 2 9 গুণ 18 1 থাকি গল এফালে 12 হলগে 2 6 গুণ 12 ওকে আকৌ 2 ৰে কাটা 2 ৰে কাটিলে একক তো না যায় 14 চাব লাগিব 2 7 গুণ 14 তাৰপিছত 9 কাটো 2 4 গুণ 8 1 থাকি গল 1 টু এফালে 6 লগত 16 হলগে 2 8 গুণ 16 ঠিক আছে এটো গুটে কাটি দিলো তেতিয়ালে কি পালো চোৱা আমি পালো তলত 100
আৰু ওপৰত 748 আমি 100টো নাকাটিলো গম পালানে 100টো কেলে নাকাটিলো কাৰণ 100টো যদি তলত থাকে দুটা শূন্য নাই জানো 100 সেইকাৰণে ওপৰত আমি দুটা অংকৰ আগত দশমিক বহাই দিম অৰ্থাৎ আমাৰ উত্তৰটো কি হ'বগে এতিয়া 7.48 ঠিক আছে কাৰণ কেলে দুটা শূন্য যদি থাকে তলত আমি ওপৰত দুটাৰ আগত দশমিক বহাব পাৰো সেইটো কথা অৰ্থাৎ 100ৰে হৰণ কৰিলে সদায় দুটা অংকৰ আগত দশমিক বহিব আৰু 10ৰে হৰণ কৰিলে সদায় এটা অংকৰ আগত দশমিক বহে এইটো মনত ৰাখিবা ঠিক আছে 100ৰে হৰণ কৰিলে দুটা অংকৰ আগত দশমিক 10ৰে হৰণ কৰিলে এটা অংকৰ আগত দশমিক 1000ৰে হৰণ কৰিলে তিনটা অংকৰ আগত দশমিক বহিব ঠিক আছে এনেকৈ গতিকে আমি উত্তৰ কি পালো 7.48 এইটো উত্তৰ ঠিক আছে নেক্সট ইয়াত কৈছে চোৱা ইমানক দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰা সো ইট ইজিয়ে হয় জাস্ট আমি পাতি লৈছো 10 এফালে 40 এফালে 9 ঠিক আছে সো দশমিকলৈ নিবলৈ কৈছে এইটো আমি কেনেকৈ কৰিম চোৱা এই 10টো 10 হিচাপে ৰাখিম হা এইটোহে আমি কি কৰিম হৰণ কৰিম কেলে এইটো হৰ আৰু লব হিচাপত থকা নাই জানো হৰ আৰু লব হিচাপত যদি থাকে আৰু দশমিকলৈ যদি নিবলৈ কয় তেতিয়া হৰণ কৰি দিব লাগে গতিকে 10টো 10 হিচাপে থাকি যাব এইটো আমি হৰণ কৰি দিলে আমাৰ কাম হৈ যাব গতিকে বহুত জামালা কৰি থাকিব নালাগে আমি এনেকৈ কৰিলে হৈ যাব সো আমি এই 40ৰে 9 এতিয়া হৰণ কৰিম যেতিয়া আমি 40ৰে 9 হৰণ কৰিম 40টো আমাৰ বাহিৰত থাকিব আৰু 9টো ভিতৰত থাকিব 40ৰে কিন্তু 9টো পাৰ নাযায় কাৰণ 40ৰ তলত আছে না হৰত আছে এটো ভাজকৰ কাম কৰিব বাহিৰত থাকিব আৰু 9টো ওপৰত আছে ই ভিতৰত গুচি যাব তোমালোকে আকৌ উল্টাকে পাতি দিবা 9টো বাহিৰত 40টো ভিতৰত পাতিলে কিন্তু ভুল হৈ যাব ঠিক আছে হৰত যিটো থাকে হৰৰে হৰণ হেতু মনত ৰাখিবা হৰৰে হৰণ সো 40ৰে 9 হৰণ কৰিলে বাৰ নাযায় 9টো সৰু হৈ যায় সেইকাৰণে কি কৰিব লাগিব আমি ওপৰত দশমিক এটা দি লওঁ দশমিকটো দিবৰ কাৰণে আগতে 0 এটা দি ল'ব লাগে সো যেতিয়া দশমিক এটা দি ললো 9ৰ লগত আমি শূন্য এটা বহুৱাই দিম সো কেইবাৰ যাব কোৱা দুবাৰ যাব 2ৰে 40 কেইবাৰ 240 মানে 2ৰে 40ক পূৰণ কৰিলে কিমান পাম 240 80 পাম ঠিক আছে তাৰ পিছত বিয়োগ কৰিলে আমি পাম 10 এটা 40তকৈ 10টো সৰু হ'ল কিন্তু আমাৰ অলৰেডি দশমিক দিয়া আছে সেইকাৰণে আমি ইয়াত শূন্য এটা দি ল'ব পাৰো সো আৰু 40ৰে দুবাৰ দিয়া আকৌ 80 পাবা ঠিক আছে তাৰ পিছতে আকৌ বিয়োগ কৰি আমি পাম কি 20 পাম কিন্তু অলৰেডি ওপৰত দশমিক আছে কাৰণে আমি আৰু এটা শূন্য দিব পাৰো 200 হৈ গ'ল সো এতিয়া কেইবাৰ দিবা 5 বাৰ দিম ওকে 5 4 গুণ 20 অৰ্থাৎ 40ৰে 5ক পূৰণ কৰিলে আমি কি পাম 200 পাই যাম এই সাধাৰণ হৰণবোৰ তোমালোকে চাগে কৰিব পাৰিবা গতিকে আমি উত্তৰ কি পালো ইয়াত এই 9 মানে 40 ভাগৰ 9টোত পালো কেৱল 0.225 কিন্তু ইয়াৰ লগতটো আমাৰ 10 আছে সেইকাৰণে ইয়াৰ উত্তৰটো হ'বগে 10.225 ওকে এইটো কথা গতিকে 10.225 অপচন 1 টো হয় তাৰমানে 10টো আমি কিয় নকৰিলো কাৰণ 10টো অলৰেডি পূৰ্ণ সংখ্যা হৈ আছে সেইকাৰণে জাস্ট যিটো ভগ্নাংশ হৈ আছে এইটোকহে আমি হৰণ কৰিলো ওকে তেনেকে তোমালোকে ইজিকে কৰিব পাৰিবা সময় যেতিয়া কম লাগিলে উত্তৰ